কেলিগোপাল নাটত ভাগ লৈছে হিন্দু মুছলমান সকলোৱে। বটদ্ৰৱাত দেখিবলৈ পোৱা গৈছে সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন। ৰাস উৎসৱ উপলক্ষে বটদ্ৰৱাৰ জাতীয় বিদ্যালয়ৰ এক প্ৰশংসনীয় পদক্ষেপ। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসযাত্ৰা মহোৎসৱৰ পবিত্ৰ অনুষ্ঠানত উখল মাখল হৈ আছে সমগ্ৰ ৰাজ্য। পিছপৰি থকা নাই বটদ্ৰৱা অঞ্চল। ৰাস উৎসৱ উপলক্ষে বটদ্ৰৱাৰ জাতীয় বিদ্যালয়ৰ বাকৰিত হিন্দু মুছলমান সকলো ধৰ্মাৱলম্বী ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত হ'ল কেলিগোপাল নাটক। জাতীয় বিদ্যালয় বটদ্ৰৱাৰ উদ্যোগত সমন্বয়ৰ ক্ষেত্ৰ হিচাপে আমি পৰিগণিত কৰি ইয়াতে শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠানটি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু ইয়াত আটাইতকৈ উল্লেখনীয় কথা, হিন্দু মুছলমান সকলো একত্ৰিত হৈ পেলাই বিদ্যালয়খনত প্ৰথমবাৰৰ কাৰণে এই ৰাস মহোৎসৱ আমি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। ইয়াত ৰাইজৰ যি সঁহাৰি, ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ আহিছে, বিভিন্ন অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল আহিছে ৰাস উপভোগৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত হ'ব। সঁচাই আজি আমাৰ কাৰণে বৰ আনন্দৰ বিষয়। আৰু এই ৰাস উৎসৱটিক সকলোৱে আদৰি ল'লে আমি ইয়াত কৰা কামখিনিৰ কাৰণে উপকৃত। সুগন্ধা গোস্বামী, দৰ্শনা বৰা, ফৰিহা জামান, অম্লানজ্যোতি কলিতা, দীপিকা বৰুৱাৰ পৰা সুহানা আহমেদলৈকে সকলোৱে অংশগ্ৰহণ কৰিলে কেলিগোপাল নাটত। জাতি ধৰ্ম নিৰ্বিশেষে অভিনয় কৰা এই কেলিগোপাল নাট উপভোগ কৰি আপ্লুত হৈ পৰে দৰ্শক। বিদ্যালয়সমূহত বিশেষকৈ এনেকুৱা অনুষ্ঠান দেখিবলৈ পোৱা নাযায়। আজি সেইবাবেই বৰ হেঁপাহেৰে আজি অনুষ্ঠানটো চাবৰ কাৰণে আগবাঢ়ি আহিছোঁ। আজি এই অনুষ্ঠানটোৰ বহুখিনি কথা আছে, কিন্তু ধৰ্মৰ যিখিনি আধ্যাত্মিক তত্ত্ব, আজি আধ্যাত্মিক তত্ত্ব আৰু বিশেষকৈ ক'বলৈ নাযাওঁ, সময়ৰ অলপ অভাৱ। ছাত্ৰ ছাত্ৰীসকলৰ যি উৎসাহ উদ্দীপনা, তেওঁলোকে সকলোৱে সাজি কাচি ওলাইছে, বৰ ভাল লাগিছে। আৰু ভৱিষ্যতলৈ তেওঁলোকৰ বিশেষকৈ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি গৈ থাকিব, পঢ়া শুনা কৰিব, লগতে বিভিন্ন দিশতো আগবাঢ়িব লাগে। উল্লেখ্য যে কেলিগোপাল নাটৰ শুভাৰম্ভ কৰে নগাঁও জিলা জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতি সুনীল বৰাই। জাতীয় বিদ্যালয় বটদ্ৰৱাৰ অধ্যক্ষ দিলীপ চন্দ্ৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, অতিথিসহ সহস্ৰাধিক লোকে নাট উপভোগ কৰে। অসমীয়া প্ৰতিদিন, ডিজিটেল সংবাদ, বটদ্ৰৱা।